হিমন্ত বিশ্ব শৰ্মাৰ অপবিবাহৰ চূড়ান্ত নিদৰ্শন তাত সহায় কৰিছে পুলিচে। আপোনালোকেও দেখিছে পুলিচে গাড়ী ভাঙিছে, ওলাব নোৱাৰে, আমাৰ MLAক মাৰিছে, MLA গাড়ী ভাঙিছে, কিন্তু কোনো ধৰণৰ আৰক্ষীৰ তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নাই। আজি শিৱামণি বৰা মহিলা মাৰিছে, কেণ্ডিডেট ট্ৰানজিশ্যনক আক্ৰমণ কৰিছে, বিভিন্ন ধৰণে মানুহক আপোনাৰ গুলি মাৰিছে। মই এই গোটেই আপোনালোকক ইয়াতে কৈছোঁ আৰু তাৰপৰা গৈ পালে নাপায় নাজানো, গোটেই যিটো আপোনাৰ ঘটনাখিনি হ'ল, পুলিচে কেনেকৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে, চিভিল এডমিনিষ্ট্ৰেশ্যনে কেনেকৈ অপব্যৱহাৰ কৰিছে, কেনেকৈ MLA নেতৃত্বত আপোনাৰ ৰেগিং হৈছে, গোটেই ঘটনাটো এটা ন্যায়িক চিটিং জাজ দি পেলাই যদি তদন্ত হয়, তাত যদি মোৰ কথাখিনি অসত্য হয়, মই ৰাজহুৱা যিমান আৱদ্ধ ল'ম আৰু মই তথ্য সহকাৰে প্ৰমাণ কৰিম যে আমাৰ পুলিচ বিভাগটো খুব আমাৰ আভিজাত্য থকা আৰু খুব সুনাম থকা মুষ্টিমেয় 0.1% মানুহে পুলিচে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহমন্ত্ৰী কথামতে গোটেই কুলষিত কৰিলে। তাৰ পৰিণাম এতিয়া কি হৈছে, নতুন যিসকলে পুলিচৰ আগৰ আভিজাত্য নাজানে, খালি কটন কলেজতো আপোনালোকে দেখিছে কি ধৰণৰ ঘটনা কৰিছে পুলিচে। এতিয়া পুলিচে যদি আইন হাতত লয়, তেতিয়া আইন কোনে আপোনাৰ ৰক্ষা কৰিব? আজি আইন ৰক্ষা কৰা সকলে যদি ভক্ষক হয়, তেতিয়া মানুহটো আপোনাৰ উপায়হীন হ'ব, তেতিয়া অৰাজকতাৰ সৃষ্টি হ'ব। গতিকে হিমন্ত বিশ্ব শৰ্মা এতিয়া চূড়ান্ত আপোনাৰ অপকৰ্মত লাগিছে, তেওঁ চূড়ান্ত এতিয়া অপশাসনত লাগিছে। এই কথাবিলাক তেতিয়া হয় যেতিয়া মানুহৰ মূৰটো গৰম হয়, মানুহ তেওঁৰ পৰা আঁতৰি যায়। গতিকে এইটো তেখেতৰ অন্তিম সময়। ৰাইজৰ ফলাফল কংগ্ৰেছৰ পক্ষে। যি ধৰণেৰে হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে, সেই কথা বতৰাই আমাক বহুত শিকাইছে, আমি বহুত কথা শিকিছোঁ। হিমন্ত বিশ্ব শৰ্মাই উভত গৈ নাচিছে, ৰাইজে বেয়া পাইছে। তেওঁ নিজেও বুজি পাইছে যে তেওঁ কাম বন ভালকৈ কৰিব পৰা নাই আৰু সেইকাৰণে ৰাইজে বিক্ষুব্ধ হৈছে। সকলোতে চাওক, আজি চৰকাৰ চলি থকা অৱস্থাত সাধাৰণতে বাই ইলেকশ্যনত চৰকাৰ পক্ষকে মানুহে ভোট দিয়ে, কিন্তু বাই ইলেকশ্যনতো ইমান কষ্ট কৰিবলগীয়া হৈছে। কোনোদিন বাই ইলেকশ্যনত উপনিৰ্বাচনত মুখ্যমন্ত্ৰী নাযায়, তেওঁ ঝাৰখণ্ডৰ পৰা উধাত খাই দৌৰি আহিবলগীয়া হৈছে, পুলিচ লগাবলগীয়া হৈছে, তেওঁ এডমিনিষ্ট্ৰেশ্যন লগাবলগীয়া হৈছে, ৰেগিং কৰিবলগীয়া হৈছে। এই কথা বতৰাবিলাক ৰাইজে তেওঁলোকক অনাস্থা দিছে, এই কথাটোকে প্ৰতিপন্ন হৈছে আৰু এই কথা বতৰাবিলাক ৰাইজে দেখি আছে, ৰাইজে সকলো দেখি আছে। 2026ত যে তেওঁ আৰু নহ'ব, সেই কথা তেওঁ নিজেও উমান পাইছে। গতিকে তেওঁ চলে বলে কৌশলে যিটো আৰম্ভ কৰিছে, সেইটো বাই ইলেকশ্যনকেইটাত পাৰিছে, 126টাততো সেইটো নোৱাৰিব। বাই ইলেকশ্যনতে ইমান কষ্ট হৈছে তেখেতৰ। গতিকে ৰাইজ তেওঁৰ পক্ষত নাই, ৰাইজে সকলো শ্ৰেণীৰ ৰাইজ। আগতে আপোনাৰ তেওঁ কৈছিল মিয়াৰ ভোট নালাগে, মিয়াৰ মহিলাসকলৰ কথা কৈছিল যে এই মহিলাসকল তেওঁলোকৰবিলাকে কৈছিলে যে সন্তান জন্ম দিয়া মেচিন, ইছলাম কো খতম কৰ দেংগে, এই কথাবিলাক মই স্পষ্টভাৱে কওঁ, এইখিনি মই কোৱা কথা নহয়, তেওঁ কৈছিল। এই কথাবিলাক এতিয়া তেওঁ কৈছিল যেতিয়া তেওঁক বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁক সমৰ্থন কৰিছিল। আৰু এতিয়া যেতিয়া আহোম মানুহখিনি তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায় তেওঁৰ লগত নাই, বঙালী হিন্দু মানুহখিনিয়ে GSTৰ উৎপাতত ব্যৱসায় বাণিজ্য কৰিব নোৱাৰা হ'ল, কোচ ৰাজবংশী মানুহখিনিক ঠগালে, তেওঁলোকে এতিয়া তেওঁলোকৰ লগ এৰিলে, এতিয়া তেওঁক মিয়াৰ লগা হৈছে। এতিয়া মিয়াৰ হস্তাংগ প্ৰণাম কৰি মিয়াৰ ভৰিত ধৰি তেওঁ মিয়াৰ পৰা ভোট খুজিবলগীয়া হৈছে। গতিকে তেওঁ এতিয়া ইকুল হেৰাই ব্যাকুল হৈ ঘূৰি ফুৰিছে। তেওঁৰ অন্তিম সময়ত মানুহৰ আমাৰ এষাৰ কথা আছে যে চাকি যেতিয়া নুমাবলৈ হয় তেতিয়া অলপ দপদপকৈ জ্বলে, এতিয়া দপদপকৈ জ্বলিছে, এইটো অন্তিম চাকি জ্বলিছে, তাৰপিছত তেওঁ নুমাবলৈ সময় হৈছে। মোৰ কথা জনোৱা নাই, মোৰ ঘৰটো আক্ৰমণ কৰিব আহিছিলে, তেওঁলোকে ভাবিছিল যে মই প্ৰতি আক্ৰমণ কৰিম ইলেকশ্যনৰ আগদিনা, পিছত এটা ইছ্যু কৰিব। মই নিয়ম অনুযায়ী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোৱাটছআপত ৰাতি 2টা বজাত কথাবিলাক জনালোঁ। ভাবিছিলোঁ যে তেওঁৰ শুভবুদ্ধি উদয় হ'ব, তেওঁ একো নকৰিলে। তাৰপিছত মই ৰাতিপুৱা গৈ কেছ কৰিলোঁ। বেলেগ কেছবিলাকততো আপোনাৰ মানুহক চুচৰাই লৈ যায়, মই ভিডিঅ' দিলোঁ যে মোৰ ঘৰ তেনেকৈ আক্ৰমণ কৰিবলৈ আহিছে। পিছত গম পালোঁ যে যিসকলে অত্যাচাৰটো কৰিছে সেইসকলক একে দৰাৰ নিচিনা পুলিচে গাড়ী দি পেলাই ঘৰে ঘৰে থৈ আহিছে। সেইকাৰণে মই কৈছোঁ যে তদন্তটো হ'লে মই গোটেই কথাখিনি আপোনাক চিনাক্ত আপোনালোকেও দেখিছে, আপোনালোকেতো নিজেই আপোনাৰ ফটোকেইখনো আপলোড কৰিছে। ইমান দুঃসাহস, আক্ৰমণ কৰিবলৈ অহা আগতে আমি আক্ৰমণ কৰিম বুলি কৈ তেওঁলোকে ফটো আপলোড কৰিছে। তাৰপিছত অশ্লীল ভাষা, মই যেতিয়া ভিডিঅ'টো প্ৰেছক দেখাইছোঁ, প্ৰেছে কৈছে যে ছাৰ বন্ধ কৰি দিয়ক, এইবিলাক কথা সাধাৰণ ৰাইজে শুনিলে, সৰু ল'ৰা ছোৱালী শুনিলে বেয়া হ'ব। যদি
ৰেগিং কৰিছে তাত যদি এডমিনিষ্ট্ৰেশ্যনে হয় আপুনি কাক ক'ব? পুলিচকহে ক'ব। পুলিচ যদি আগে আগে যদি ৰেগিং কৰি গৈ আছে, তাৰপিছত যদি ব্যৱস্থা নহয়, আৰু আপোনাৰ যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যদি হিমন্ত বিশ্বই হয়, যদি তাত গোটেই কামখিনি যদি হিমন্ত বিশ্বই কৰে, মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ যে এই কথাটো চূড়ান্ত আপোনাৰ এই কথাখিনি যদি আগন্তুক দিনত আমাৰ অসমত হ'বলৈ হয়, তেতিয়াহ'লে কিন্তু ইউ পি বিহাৰৰ কথা নকয়, অসমৰ কথাকে ক'ব। আৰু আপুনি এই কথাবিলাক আমিও এই ধৰণৰ অভ্যস্ত এতিয়া হ'বলৈ মই ভাবিব পৰা নাছিলোঁ যে এই ধৰণৰ কাম কৰিব। আপোনাক কি লাগে, কোন জিকিব নে কোন হাৰিব? বস্তুটো কি লাগে আপোনাক? মই কৈ আছোঁ যে তেওঁ চূড়ান্ত অপব্যৱহাৰ কৰিছে, সেইটোকে দিয়কচোন। চূড়ান্ত অপব্যৱহাৰ কৰিছে তেওঁ ক্ষমতা হাতত লৈছে। তেওঁ কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পিছত যিদিনা ইলেকশ্যন সেইদিনা কেম্পেইন কৰিছে। ইমিডিয়েটলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এৰেষ্ট কৰিব লাগে।